লৈ লৈ যে পকৰটো খজাই খজাই আহিছে যে কথাটো কি একদম চিধা চিধা যাবা দেই নিংকৈ একদম চিধা চিধা যাবা য'তে নোসোমাবা একদম চিধা চিধা বিদ্যা বুলি কওক মা কসম কওক আপোনাৰ কথা মই বিশ্বাস কৰিব নোৱাৰিম মই কাৰণ কি ইমান জোনাই বুলি হিচা আমাৰ জয় থৈ ল'বা সেইটো ক'ৰবাত আহি পিনে নাচি থাকিলে হ'ব বা জপিয়া জপিয়াই কেলে নাচি থাকিলে ভাল পাবা এতিয়া জপিয়া পকৰি 5 কেজি আমাৰ জাবাং কৰি নব ডাঙৰ কো বলে এইবোৰ কৈ নহয় ওপৰত ডাঙৰ উঠাও কি নিদিয়ে আকৌ তোমাৰ নিজৰ কাম নিদিয়ে আমি কথা নহয় তোমাকে দানা মাইকি দুজনী বধু একো নকৰিবা ভন্টি আহিলা 10 টকা কাইলৈ লৈ ল'বা স্কুল যাওঁতে দেই লাহে লাহে যোৱা আগ চকা দাঙি যাবা বৰমা ভালকে ধৰিব আকৌ চাব আকৌ বহুত য'ত বেগ মাৰি নইন দে আকৌ সেইদিনাখন মই এৰিলে গৈছিলোঁ পামলে ভঙাইছোঁ নহয় খুৰীয়ে মই শুনাকে কম বেগ মাৰে বুলি ডাঙৰকে মই ভঙোৱা কথা নহয় এইটো নমস্কাৰ জনাইছোঁ মই যে দুমনি গগৈ আজিৰ দিনটোৰ ভিডিঅ'লৈ আৰু আজিৰ দিনটোত মোৰ লগত যি হ'ব এইখিনিকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু ৰাতিপুৱা শুই উঠি হাতত ব্ৰাছডাল লৈ ব্ৰাছ কৰি কৰি বাগানৰ ফালে ওলাই আহিছিলোঁ চালোঁ কেনেকুৱা কি পৰিস্থিতি কি সমস্যা হৈ আছে বাগানত কি কৰিব লাগিব আন দিনাৰ দৰে আজিও মই গৰুখিনি গোহালিৰ পৰা খেদি লৈ আহিছোঁ আচলতে আমাৰ ঘৰ 1 2 3 4 3টা মতা আৰু এজনী মাইকী ইমানখিনি গৰু মই পুনৰ ক'ম এই কামটো যদি মই নকৰিলেও হয় পপাই কৰিবলগীয়া হ'লহেঁতেন আৰু মই যেনেকৈ খোজকাঢ়ি গৰুখিনি আগবঢ়াবলৈ আহিছোঁ বেলেগৰ ঘৰত যে নোসোমায় মাৰ নাখায় যে সিহঁতি পথাৰলৈ যাওকগৈ পথাৰতে ঘাঁহ খাওকগৈ এই বুলি ইমান দূৰলৈকে আহিছোঁ আৰু একদম এইফালে চাওক দীঘল লুংলুঙীয়া এই আলিটোৱে 8টা বাজিবলৈ 3 মিনিট সময় আছে 8টা বাজিবলৈ লেট্ৰিন কৰিলোঁ এতিয়া ভাবিলোঁ গাটো ধুই লওঁ ৰ'ব দেই পুখুৰীটোত পানীবিলাকে কৈ আছে সোনকালে ধুও আকৌ যা আকৌ এনেকৈ কৈ আছে আমাৰ দিনটো আৰম্ভ হৈ গ'ল দিনটো মানে কি আৰু সঁচাকৈ দেই ৰাতিপুৱা শুই উঠাৰ পৰা কামৰ একেবাৰে শান্তিয়ে নাই কাম শেষ নহয় মানে এতিয়া অলপ পিছতে পাত ছিঙা মানুহবোৰ আহিব পাত ছিঙা মানুহবোৰক লৈ মই বেলেগ এখন বাগানলৈ যাবগৈ লাগিব তাত সিহঁতক ভূত বহা দি মই ভূত চোৱা গোটেই এনেকৈ চাই থাকিব লাগিব কোনফালে কেনেকৈ ছিঙিছে ক'ত থাকি গৈছে ক'ত নাই থকা কোনে কোনটো পাতিত সোমাব লাগে কি কৰিব লাগে পাতখিনি জোখা মেলা অনা কোৱা এইখিনি একদম গোটেই শেষ কৰি পেলাই মোৰটো সঁচাকৈ এই লোকৰ ঘৰত ঠিকা হাজিৰা কৰাই ভাল মই ভাবিছোঁ এতিয়া এইডোখৰ মানে LP গছ নহয় এই গছজোপা কাটিব পাৰিব নে উঘালি পাৰিব এইজোপা উঘালকচোন উঘালক এইজোপা কাটি নহয় উঘালকচোন উঘাল খাব আপুনি উঘালকচোন উঘাল খাব এইবোৰ ওপৰতে গছ আছে এনেকুৱা গছবোৰ মই উঘাল এই উঘাল খাব বেয়া নহয় এইবোৰ গছ আমি উঘালি থাকোঁ ন জানো নহয় সেইটো কাৰণে আপোনাৰ নোৱাহেঁতেন মই ফাউচকৈ উঘালি দেখুৱালোহেঁতেন মই ক'লোহেঁতেন নোৱা যদি মই ধৰিলোহেঁতেন দিয়ক বোলো আপুনি আপোনালোকৰ বাৰীত 10টা মানুহ কাম লগালেও কাম নাই আপুনি যেতিয়া নেকি ওচৰত ৰৈ চাই নাথাকে সঁচা কথা কৈছোঁ আপোনাৰ সেই চকুত লগা কামটো 10টা মানুহেও কৰিব নোৱাৰে আপুনি যি ধৰণে কৰিব কয় নহয় মই এইটো কথা কোৱা নাই যে আপুনিহে ভালকৈ কাম কৰে সেইটো নহয় যেতিয়া আপুনি মানুহটো আঁতৰি দিব নহয় কাম চেচ
লৈ লৈ যে পকৰটো খজাই খজাই আহিছে যে কথাটো কি আজি যে খং মনে আছে যে কথাটো কি খং কৰি আছা নিচিনা লাগিছে যে কটাইছিলে তাৰমানে কাৰোবাক কাটিম কাটিম গোটেই থকা নিচিনা লাগিছে যে তোমাৰ কটাই ক'ত আছে গমেই নাপাওঁ সেয়াতে আছিলে লৈ নিব পৰা যোৱা ইয়াক সোধা ই যদি দেখিছে কৈ সোধা ময়ো চাইছো নাই দেখা নাও তলতে আছিলে তোমালোকৰ সেই বহা জেগাতে আছিলে সেইখিতে আছিলে নাই আকৌ তুমি নগলা আকৌ বহা জেগাতে আছে 6500 টকা কাক শুনোৱাইছে ভাইটি ভাত খালা নাই দৰ্জাখন এফালে আছে সোমোৱাই যোৱা এইবোৰ পাতবো ধুনীয়াকৈ ওলাইছে ব মজা আছে যোৱা 1 কুইণ্টেল হ'ব নাই নহ'ব ন হে সেইফালে নাই যোৱা ভাঙিছ নি একদম চিধা চিধা যাবা দেই নিংকৈ একদম চিধা চিধা যাবা য'তে নোসোমাবা একদম চিধা চিধা কি ব কাণখন কাণ কাণ তোমাৰ যদি কাণ পকিছে ন সেই তিতামৰ ঘৈণীয়েক ওচৰলৈ যাব ভাল দৰৱ দিব ভাল হৈ যাব কাণৰ যদি বেমাৰ হৈছে কোনে কৈছে হেনো বাচিব ভাল হ'ল ভাল হৈছে এই নিং গৈ কথাবোৰ ইমান ধুনীয়া ল'ৰাটো আকৌ ইমান মাতে কথাই বাহিও বজাই থাকে আমাৰ হেৰি কান্দি থাকে ল'ৰাটো একদম এতিয়া বাকীখিনিলৈকে মুখা এই ভৰিটোত কিবা ৰদ চদ বহাই হেৰি কৰি থৈছে মানুহবোৰে পাত ছিঙি আছে মই যাওঁ এতিয়া ঘৰলৈ ভাত খাবলৈ ললিতাক লৈ লৈছোঁ ললিতা মিণ্টুদা ঘৰত কাম কৰিব আৰু ইহঁত ইয়াত ছিঙক মই ঘৰলৈ গৈ মুঠতে ভাতটো খাই আহিমগৈ আকৌ উঠা ঘৰৰ পৰা আকৌ আহিলোঁ বাগানলৈ পাত ছিঙি হ'বৰে হ'ল আৰু বেছি নাই আৰু মানে এইফালে অলপমান আছে আগলৈ আৰু এনেকৈ যদি আপুনি চাই নহয় গোটেই বাগানখন পাত ছিঙি হ'লে আৰু অকণমান আছে আৰু 20 মিনিট ধৰিছোঁ এই বাগানখনত যিমান পাত আছিলে গোটেইখিনি ছিঙি হৈ গ'ল আৰু মানুহখিনিয়ে নিজৰ নিজৰ বেগত নিজৰ পাতখিনি ভৰাই আছে আৰু পূৰা তেনেকৈ হেঁচি হেঁচি কিনাওখিনি তেনেকৈ ভৰাই দিয়া কেলৈ নোসোমাবনো প্ৰথমতে আহি গ'লে আৰু সোমাব এজনী আহিছেহে কুকুৰ কামুৱাই বেজী লৈ বেজী দি পঠিয়াইছে নেকি ইমানখিনি চাহ পানী খাবলৈ গৈ আছোঁ দেই সোনকালে যোৱা চেকুৰি যোৱা গোটেই পাতখিনি জুখিলোঁ এতিয়া মই ভৰাওঁ লৈ যাম হ'ব সেই ফলবোৰ কথা পিছতো কৈ পাৰি এতিয়া পাতখিনি ভৰাওঁ মুঠতে লৈ যাওঁ সেইবোৰ পিছত হিচাপ কৰিবা ককাইদেউক লৈ আহিবা ককাইদেউক লৈ আহিবা খোজকাঢ়ি বনাই দিব
পাৰিবা নাই ইমান জোৰ নাই বুলি হিচা আমাৰ জোঁৱাই মই দুখ পাইছোঁ ক'ৰবাত থৈ ল'বা সেইটো ক'ৰবাত আহি পিনে নি ধুনীয়াকৈ মানুহখিনি বহি আছে নিজৰ নিজৰ জেগাত নাচি থাকিলে হ'ব বা জপিয়াই জপিয়াই কেলে নাচি থাকিলে ভাল পাবা এতিয়া জপিয়াই জপিয়াই অঁ তাৰপিছত তুমি ভাল দেখিবা চাগে বহি থকা দেখি বেয়া দেখিছা এইটো নকলে এয়া হৈ যাব আমাৰ মই গোন্ধ নাখাওঁ তই জানো শেৱালি গুড়ডোখৰ মোকে দিয়ক এয়া আছে নহয় কেলা তাই হ'বডোখৰ খাওঁ বুলি ভাবিছিলোঁ তুমি খোৱা নেখালে কেলে কিমান ডোখৰ এইডোখৰ মই খালোঁ জানিব গোন্ধ নাল নহয় এতিয়া বুলি চাই এই মোক খালি ধৰি থকা হাতত ধৰি থকা মই একদম কি কৰিম ঠিকান নাই অভয়জনী চা কেনেকুৱা দিছে মানুহ চাই বস্তু দিছো ন মোৰ কি এনেকুৱা নে মই এনেকুৱা ভালকেইটা দিছো লোৱা খোৱা কেলা এইটো বেয়া চোৱা আকৌ চাহ খাই হৈ গ'ল চাহ খাই হোৱাৰ পিছত এইটো মাছ যোৱা অঁ চাহ খাই হোৱাৰ পিছত এতিয়া আকৌ বাগানত পাত ছিঙিবলৈ বুলি এইখন বাগানত পাত ছিঙি হৈ গ'ল দুদিন লাগিলে দুদিন নালাগিলে হয় এদিনতে হ'লে হয় কিন্তু কি বলক ভাতটো সিহঁতি ইয়াতে খালে খাই মেলি এতিয়া আকৌ তামোল খাব পেহী তামোল খাব নোৱাৰে নি অঁ অন কৰি নাপাব সেইফালে পেলাই দিব ক'বই লাগিব কিমান হ'ল 10 কেজি 10 কেজি হ'লে না বেছি হৈছে এইয়া 10 কেজিলে বেছি এই বাদ তোমালোকে বিচাৰিয়ে নাপোৱা 10 কেজি এইটো কা অগৈ বিচাচোন কটাইখন অগৈ 5 কেজি আমাৰ জাবাং কই নব 8 কেজি নহল 8 কেজি সমা তামোল কাটলে দি আছে পেহী সোমালো অ কোন ফাটো গ'ল পেহী 7 কেজি নহল 6 কেজি মোৰ 40 কেজি লে 40 কেজি নহয় এতিয়া কিমান হ'ল 10 কেজি মোৰ এই গোটে 40 পাৰ্টখিনি কেজি দেখিলো এতিয়া ভয় মই থৈ হেতি এখন বেলেগ এখন বাগান লৈ যাব কিমান খেলিয়ানটো এই সবে অ খাই দি দুদিনে ধৈ উঠাই থৈ লকচোন আলানে না ইয়াত আছে নি চাই দিম আকৌ মোৰ হাতখন ভগা যে দৌৰিব নোৱাৰোঁ মিঠা কলে ডাঙৰ কো বলে
এইবোৰ গৈ নহয় ওপৰত ডাঙৰ উঠাও তোমাৰ নিজৰ কাম নিদিয়া আমি কথা নহয় তোমাকে দানা মাইকি দুজনী একো নকৰিবা দেই দিয়া খানা দিয়া এই ভণ্টি দিয়া দেখিছে কিমান গধুৰ পাতৰ বেগটো মোৰ ওপৰত ঠাই লৈছোঁ চাগে বহুত গধুৰ বহুত দিনৰ মূৰত মই উঠাইছোঁ এনেকৈ তাত নাই আকৌ য'ত পাত আছে তাত চিঙক আকৌ পাত নাই যে মই ধৰি ল'লোঁ সেইটো ক'লেহে হ'ল নে বাৰু নাইচোন দেখিছে আৰু এইটো উচ্চাৰণ কৰিবলগীয়া কি কাৰণনো আছে নিজৰ লাইনে লাইনে গৈ থাকক ইফালে মই যে কৈছিলোঁ আৰু এখন বাগানলৈ গৈ আছোঁ বুলি আহিলোঁ এতিয়া পাত ছিঙি আছে এইটো একেই সেই দীঘলখিনি অকল বচাই দিছোঁ কাচি চাচি লগাবলৈ দিয়া নাই ভণ্টি আহিলা 10 টকা কাইলৈ লৈ ল'বা স্কুল যাওঁতে দেই অঁ লাহে লাহে যোৱা আগ চকা দাঙি যাবা খালি ডাঙৰকৈ ক'বা অঁ তেনেকৈ দুইখন তলৰ ফালেও ধৰিবা ওপৰ ফালেও ধৰিবা তল পাৰিবা খালি 300 গ্ৰাম হ'বলৈ দিবা দেই সেইফালে 9 কেজি নিংকৈ অঁ 1 কেজি কথা এটা মিকিল মাৰে কয় বাই বাই আৰু তই কৈ এইটো এবাৰ এনেকৈ এইটো পিটিকিলে নহয় এই লগটো খোল খাই গ'ল হৈ গ'ল নিকৈ 9 কেজি হ'ল নে এইটো কা বাদ দিয়া 5 কেজি যাবাংকৈ নহয় মই তাত লিখি থৈছোঁ বহীত আপুনি চাবগৈ এনেই হয় মইতো ঠেকেচ মাৰি দিয়ে সেইফালে ন কেজি হ'ল 9 কেজি যোৱাই পাঁচ কেজি কা অঘৈ 5 কেজি অঘৈ অঁ পেহী আছে পেহী গাড়ী উলিয়ালে 5 কেজি পেহী হয় নি বৰমা ভালকে ধৰিব আকৌ চাব আকৌ বহুত য'ত বেগ মাৰি নইন দে আকৌ সেইদিনাখন মই হেৰিলৈ গৈছিলোঁ পামলৈ ভঙাইছোঁ নহয় খুৰীয়ে মই শুনাকে ক'ম বেগ মাৰে বুলি ডাঙৰকৈ মোৰ ভঙোৱা কথা নহয় এইটো আৰু উৰণিটো লৈ লওক অঁ ৰেপ তাৰমানে যিমানখিনি আজি পাত ছিঙিছিলোঁ গোটেই পাতখিনি গাড়ীত মানুহে মানে পাতখিনি ভৰালে ৱেইট কৰিলে গাড়ীত উঠালে এতিয়া যাবগৈ ইমানখিনি ফেক্টৰীলৈ মই এদিন ফেক্টৰীৰ লগত যাম দেই কি খাবলৈ দিব শইকীয়া কি খাবলৈ দিয়ে হোটেলত কেইটা দিয়ে অকল 2টা আৰু বেছি নিদিয়ে মই 4টা খাম অঁ এতিয়া গাড়ী গ'ল গ'ল আজিলৈ হ'ল আকৌ কাইলৈ 9:13 এতিয়া সময় ৰাতিৰ ভাত পানী খালোঁ ভাত পানী খাই মেলি মই আছোঁ এই চোতালতে এনেই টহল দি পৰিছোঁ ইফালৰ পৰা সিফালে ঘূৰি পৰিছোঁ ধুনীয়াকৈ চকী এখন আনি লৈছোঁ এখন নহয় 2খন এখনত বহি আছোঁ আৰু এখনত বহি তোলাই আছোঁ আৰু পিছফালে আছে গৰু গোহালি আৰু এইকেইটা জুই মানে জাক দি থৈছে এইকেইটা বহি অকণমান গৰম হেক লৈ এনে মোবাইল পিটিকি আছোঁ বাকীনো কি কৰিম পাপা আমাৰ ভাত খালে অলপ পিছত আৰু শুই যাম আৰু 10টামান বজাতে 10টা 11টা 12টা যিমানটা বাজে আৰু কি ক'ম আজিৰ দিনত যি হৈছিলে এইখিনিকে থুলমূলীয়াকৈ আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ চালে আপোনালোকে দেখিলে গম পালে মোৰ বিষয়ে মই কিমান পানীৰ মাছ বা মই কি হয় আৰু কিমান লেভেল দেখালোঁ কি কথা কিমান ফিটাহি মাৰিলোঁ এইখিনিতো আপোনালোকক নক'লেই হ'ব ভিডিঅ'টো চাই আপোনালোকে গম পালে বাৰু দিয়ক ইমান সময়লৈকে চালে তাৰ বাবে অশেষ ধন্যবাদ আৰু চাব
আৰু ভিডিঅ' আহিব কাইলৈ কি হ'ব কিন্তু দেখোঁ আমি কিবা ক'বলগীয়া থাকিলে কমেণ্ট কৰি জনাব বাৰু দিয়ক ইমান সময়লৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ যদি চেনেলত নতুনকৈ চেনেলৰ পৰা ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব ইমানেই বাই বাই